ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ বিপৰীতে পথাৰ আমাৰ বজাৰ আমাৰ সংকল্প। পথাৰ আমাৰ বজাৰ আমাৰ এই লক্ষ্য আগত ৰাখি দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ ২ নম্বৰ জিয়াকুৰৰ ৯জন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। চৰকাৰী কোনো সা সুবিধা নোহোৱাকৈ ৪০ বিঘা মাটিত কৃষি কাৰ্য। জিয়াকুৰৰ একাংশ শিক্ষিত যুৱকে এতিয়া কৃষি কৰ্মৰ প্ৰতি আকৰ্ষিত হোৱাত সকলোৰে প্ৰেৰণাৰ উৎস হৈ পৰিছে এইসকল যুৱক। কলহী নদীৰ সমীপৰ নিচিন্তা জানৰ পৰা প্ৰায় ৪০ বিঘা মাটিত এই যুৱককেইজনে আলু আৰু সৰিয়হৰ খেতি কৰিছে। ৰাইজৰ পৰা বছৰীয়া চুক্তিত মাটি লৈ এই যুৱকসকলে খেতি কৰাৰ বাবে পথাৰত নমা পৰিলক্ষিত হৈছে। কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰি গৰুৰ গোবৰ আৰু জৈৱিক সাৰেৰে তেওঁলোকে কৰিছে খেতি। ৰাসায়নিক সাৰ প্ৰয়োগ কৰা বৰবিষ স্বৰূপে খাদ্যক প্ৰত্যাহ্বান জনাই নিজে হাতত কোৰ লৈছে এইসকলে। এই ক্ষেত্ৰত ক'বলৈ গ'লে আমি আমাৰ জিয়াকুৰ গাঁৱৰে ২ নম্বৰ জিয়াকুৰ গাঁৱৰ আমি নিচিন্তা পথাৰত আমি জিয়াকুৰ কেইজনমান ডেকা বন্ধু লগ লাগি আমি ৯জন ডেকা বন্ধু লগ লাগি আমি জিয়াকুৰ গাঁৱৰ পৰা এই মাটিখিনি আমি লিজত লৈছোঁ। লিজত লৈ আমি যেতিয়া আমি ক্লাবত বহোঁ, আমি গধূলি সময়ত নিজে নিজৰ কৰ্মৰ পৰা আহি যেতিয়া ক্লাবত লগ হওঁ, একগোট হওঁ, তেতিয়া আমাৰ মাজত এটা এনেকুৱা ধৰণৰ আলোচনা আহিল, চিন্তা চৰ্চা এটা আহিল যে আমি মাটিখিনি লিজত লৈ তাত আমি সৰিয়হ কৰোঁ। তাত যিটো ৰাসায়নিক সাৰ প্ৰয়োগ কৰি এতিয়া বৰ্তমান সমাজত খেতি উৎপাদন কৰি আছে, ধান খেতি, সৰিয়হ তেল বা আলু খেতি, এনেকুৱা ধৰণৰ বিভিন্ন খেতি ৰাসায়নিক সাৰৰ দ্বাৰা প্ৰয়োগ কৰি হ'লে আমি খাদ্য হিচাপে আমি গ্ৰহণ কৰি আছোঁ। তেনেকুৱা ক্ষেত্ৰত আমি আলোচনা কৰিলোঁ যে কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ আমি ঘৰুৱা যি আমাৰ গৰুৰ গোবৰৰ যিটো আমাৰ সাৰ, সেই গৰুৰ গোবৰ আমি পথাৰত আমি নিজে আমাৰ কান্ধেৰি বৈ আনি আমি ইয়াত সৰিয়হ প্ৰায় আমি ২৫ বিঘা মাটি সৰিয়হ দিছোঁ, প্ৰায় ২ বিঘা মাটি আমি আলু খেতি কৰিছোঁ। ইয়াতে আমি মাটি লৈছিলোঁ প্ৰায় ৪০ বিঘা মাটি, কিন্তু কোনো চৰকাৰী সা সুবিধা নোহোৱাৰ কাৰণে বাকী মাটিখিনি আমি কৰিব নোৱাৰিলোঁ। আপোনালোকৰ জৰিয়তে মই এটা কথাই নৱপ্ৰজন্মক আহ্বান কৰিছোঁ যে তেখেতসকলে অকল চাকৰিমুখী নহয়, চাকৰিকে ৰখি নাথাকি যিকেইটা দিন ঘৰত থকা যায় সেইখিনি সময়ত অন্তত পথাৰত যদি নামি কিছু খেতি কৰে আমাৰ লগতে, বা আমি উদগনিমূলক হিচাপে আমি যিটো আহ্বান জনাইছোঁ ডেকা চামটোক, তেওঁলোকক ওলাই আহক। তেতিয়াহ'লে আমাৰ কি হ'ব, গোটেই অকল আমিয়ে নহয় গোটেই সমাজখন, গোটেই দেশখন উন্নতিত আগবাঢ়ি যোৱাত যথেষ্ট সহায় হ'ব। আমি সেইকাৰণে আহ্বান জনাইছোঁ যে তোমালোকেও আমাৰ লগত সহযোগ কৰি বা প্ৰত্যেকৰ লগত সহযোগ কৰি খেতিপথাৰত নামিলে আমি যথেষ্ট লাভৱান হ'ম বুলি আমি আশা ৰাখিছোঁ। কৃষি বিভাগে যদি এনে যুৱকক উৎসাহ প্ৰদান কৰে তেন্তে কৃষি কাৰ্যৰ বিস্তৰ উন্নতি হ'ব বুলি আশা কৰিছে সচেতন ৰাইজে। ছয়গাঁৱৰ পৰা বিশ্বজিৎ দাস, দৈনিক অগ্ৰদূত ডিজিটেল।